কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী দেশজুৰি আয়োজিত হৈ থকা ৫,০০০ ডাক চৌপালৰ অংশ হিচাপে পুৰণি গুদাম উপ ডাকঘৰতো অনুষ্ঠিত হয় ডাক চৌপাল কাৰ্যসূচী। গ্ৰাম্য অঞ্চলত ডাক সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী। পুৰণি গুদাম উপ ডাকঘৰৰ কাষতে লাগি থকা ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভাখন। সভাত পুৰণি গুদাম অঞ্চলৰ বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে প্ৰায় শতাধিক লোক উপস্থিত থাকে সভাখনত। নমস্কাৰ, আজি যিখন সভা ডাক চৌপাল বুলি পুৰণি গুদাম ডাকঘৰত অনুষ্ঠিত কৰা হ'ব, এখন আমাৰ ওপৰৰ চিফ পোষ্টমাষ্টাৰ জেনেৰেল মহোদয়ৰ এখন পত্ৰযোগে আৰু আমাৰ ইনস্পেক্টৰ নগাঁও ইষ্ট চাব ডিভিজনৰ ইনস্পেক্টৰ মহোদয়ৰ তত্বাৱধানত অনুষ্ঠিত কৰা হ'ব। এই সভাখন আচলতে পুৰণি গুদাম অঞ্চলৰ যিখিনি জনসাধাৰণ বা থলুৱা যিখিনি লোক আছে তেওঁলোকৰ লগত আমাৰ পোষ্ট অফিচৰ যিটো সম্পৰ্ক সেইটো যাতে আৰু সুদৃঢ় হয় তাৰ কাৰণে অনুষ্ঠিত কৰা হৈছে। এই নিমিত্তে আমি সভাখন পুৰণি গুদাম ডাকঘৰ নাপাতি তাৰ কাষতে থকা পুৰণি গুদাম BKB কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰেক্ষাগৃহত পুৰণি গুদাম কলেজৰ BKB কলেজৰ প্ৰিন্সিপাল মহোদয়, ভাইচ প্ৰিন্সিপাল মহোদয় তথা এই অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ফণীন্দ্ৰ নাথ গায়ন, বুলিন হাজৰিকা আৰু পুৰণি গুদাম RKB হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মহোদয়ক আমি নিমন্ত্ৰণ জনাইছোঁ। ৰাইজৰ প্ৰতি এটাই অনুৰোধ যাতে তেওঁলোকে পোষ্ট অফিচৰ পুৰণা চিঠিপত্ৰৰ যিখিনি আছে সেইখিনিতো আছেই, যিখিনি নতুন সুবিধা আহি আছে, নতুন সুযোগ আহি আছে, আজিকালি ইণ্টাৰনেট বেংকিং আহিল, মোবাইল বেংকিং আহিল, NEFT, RTGS সকলোখিনি ব্যৱস্থাই আহিল। বেংক আৰু পোষ্ট অফিচ এতিয়া প্ৰায় সমপৰ্যায়ৰ, সেই নতুন সুবিধাখিনি যাতে এতিয়া তেওঁলোকে লয়। সকলো অনলাইনে হ'ব। হয়, আজি আমি পুৰণি গুদাম উপডাকঘৰত এখন ডাক চৌপাল বুলি ডাক আমাৰ বিভাগৰ নিৰ্দেশনা অনুসৰি ডাক বিষয়ৰ পোষ্ট অফিচৰ বিভিন্ন স্কিমবিলাকৰ ওপৰত আমাৰ জনসাধাৰণৰ মাজত এটা এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ এখন মুকলি সভা আয়োজন কৰা হৈছে। এই বিষয়টো আচলতে ক'ব গ'লে অকণমান বহলাই ক'লে ভাল হ'ব। আমাৰ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি এনেকুৱা ডাক চৌপাল বা ডাক বিভাগত মুকলি সভা পাতিবলৈ 100 দিনৰ ভিতৰত আমাক 5,000 এনেকুৱা ডাক চৌপাল পাতিবলৈ নিৰ্দেশ দিছে। আৰু সেই নিৰ্দেশনা অনুসৰি আমি আজি পুৰণি গুদাম উপ ডাকঘৰত এই সন্দৰ্ভত এখন ডাক চৌপাল পাতিবলৈ আমি প্লান কৰিছোঁ। আমি ৰাইজক এইটোৱে ক'ম, এই ডাক চৌপালখন পতাৰ উদ্দেশ্য হৈছে শেহতীয়াভাৱে আমাৰ ডাক বিভাগত যিখিনি আমূল পৰিৱৰ্তন ঘটিছে, বিগত 4-5 বছৰ ধৰি যিখিনি এটা ড্ৰাষ্টিক চেঞ্জ হৈছে বুলি ক'ব পাৰি। আগতে আমাৰ এইখিনি সুবিধা নাছিল, ৰাইজে যিখিনি আমাৰ পৰা বিচাৰিছিল বা সময়ৰ লগত সামঞ্জস্য ৰাখি আৰু ৰাইজৰ আহ্বান মৰ্মে আমাৰ ডাক বিভাগত এতিয়া নেট বেংকিং, ইণ্টাৰনেট বেংকিং, চৰকাৰী জনকল্যাণমূলক যিবিলাক আঁচনি আছে, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হওক বা ডিজিটেল লাইফ চাৰ্টিফিকেট হওক, যিবিলাক মোবাইল বেংকিঙৰ যিখিনি সা সুবিধা, গোটেইখিনি ডিজিটেল ছাৰ্ভিচ আজিৰ তাৰিখত ডাকঘৰে ৰাইজক দিবলৈ উপলব্ধ। তাৰ উপৰিও ডাকঘৰত এতিয়া আমি আধাৰ চেণ্টাৰ হিচাপেও আমি কাম কৰি আছোঁ। তাৰ লগতে পাছপোৰ্ট সেৱাও আগবঢ়াইছোঁ আৰু তেনেকুৱা বিভিন্ন ধৰণৰ জনকল্যাণমূলক স্কিম একে নৱজাত শিশুৰ পৰা আৰম্ভ কৰি ঘৰত যদি বয়োজ্যেষ্ঠ তেনেকুৱা বৃদ্ধ লোক আছে, সকলোৰে সুবিধা অনুসৰি, সকলোৰে প্ৰয়োজন অনুসৰি আমাৰ যিখিনি ফাইনেন্সিয়েল স্কিম আছে সেই গোটেইখিনি আপোনালোকে ডাকঘৰত আহিলে আপোনালোকে ল'ব পাৰে। আৰু সেইখিনি আমি আপোনালোকক তেনেকুৱা সুবিধা দিবলৈ আমি প্ৰতিটো মুহূৰ্ততে আমি সজাগ হৈ আছোঁ। আৰু যিহেতুকে এতিয়া বৰ্তমান আমাৰ নতুনকৈ এটা থিম আহিছে, ডাক সেৱা জনসেৱা, গতিকে এই থিমৰ অধীনত আমি আমাৰ ডাকঘৰৰ যিখিনি একদম সৰুৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ ডাঙৰ হেৰিবিলাক আছে, গোটেই স্কিমবিলাক আমি ৰাইজৰ মাজত যাতে আমি দিব পাৰোঁ, সেয়াই হৈছে আমাৰ উদ্দেশ্য। গতিকে আমি সেইটোৱে অনুৰোধ কৰিম যে আপোনালোকে ডাকঘৰৰ এই সুবিধাখিনি ল'বলৈ যাতে আমাৰ ডাকঘৰৰ লগত যোগাযোগ কৰে। অকল যে হেড অফিচত গ'লেই এইখিনি সুবিধা ল'ব পাৰিব তেনেকুৱা নহয়। আমাৰ যিখিনি উপ ডাকঘৰ আছে, আনকি আমাৰ যিখিনি গাঁৱত যিখিনি শাখা ডাকঘৰ আছে, তাতো আমি এই সুবিধাখিনি প্ৰায়খিনি সুবিধাই আমি তাত দিওঁ। গতিকে এই সুবিধাখিনি আপোনালোক ল'বলৈ আপোনালোক আগুৱাই আহক। নিশ্চয় আপোনালোক
উপকৃত হ'ব। আজি সভাখনত উপস্থিত আছিলে? আজি সভাখনত আমাৰ উপস্থিতিৰ বিষয়ে মই আমাৰ উপডাকপাল পুৰণি গুদাম যিজন আছে তেখেতক অনুৰোধ কৰিম, তেখেতে অকণমান বহলাই ক'ব পাৰিব সেই বিষয়ে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।